হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ এয়া এটা খুব ধুনীয়া ভিডিঅ' দিবলৈ ওলাইছোঁ একচুৱেলি হ'ল অলপমান দিন মানে 3-4 মাহ মানে হ'ল বাৰু দেই শ্বিলং গৈছিলোঁ আৰু শ্বিলং চেৰাপুঞ্জী গৈছিলোঁ তাৰ এয়া গৈ থকাৰ বাটত আমি ফ্ৰুটছৰ দোকানত ৰৈছিলোঁ চব শ্বিলং কোন গৈছে যোন গৈছে জানেই আৰু ফ্ৰুটছৰ দোকানখিনি আৰু খুব ধুনীয়া লাগিছিলে সেইকাৰণে ফ্ৰুটছৰ দোকানখিনিও অকণ ভিডিঅ' কৰি থলোঁ আমি এটা শ্বুটিঙত গৈছিলোঁ খুব ধুনীয়া গান এটাৰ শ্বুটিঙত গৈছিলোঁ গানটো ইতিমধ্যে ৰিলিজো হ'ল মই কিন্তু ভিডিঅ'টো দিবই পৰা নাছিলোঁ মানে টাইম পোৱা নাই বিয়া মেকআপৰ কিবা কিবি ভিডিঅ' দি থাকোঁতে এইটো এডিট কৰিবলৈ সময় পোৱা নাই আৰু এয়া দোকানীখিনিৰ লগত খাচীয়া দোকানীখিনিৰ লগত আমি খুব ধুনীয়াকৈ কথা পাতিছিলোঁ তাৰ পৰা লগত কোন গৈছিলে আপোনালোকে দেখিব বাৰু দেই এয়া দেখিছেনে কোন আমাৰ সকলোৰে মৰমৰ এক্ট্ৰেছ অনন্যা কাশ্যপ গৈছিলে মই গৈছিলোঁ আৰু সুনীল আমি তাতে থাকিছিলোঁ ষ্টে কৰাকৈ গৈছিলোঁ আৰু দুদিন গতিকে দুদিনৰ কাম আছিলে এয়া গৈ থাকোঁতে এখন আমি ৰিজৰ্টত সোমাইছিলোঁ আৰু দেখিছেনে ৰিজৰ্টখনত চব বাকচবোৰ যে এনেকুৱা আমাৰ মানে ট্ৰাংকবোৰ আৰু যিবোৰ ট্ৰাংকবোৰত ৰং কৰা আছে এখন টেবুল বনাই থৈছে ট্ৰাংকৰে ইমান ধুনীয়াকৈ যে ট্ৰাংকবোৰ মানে ব্যৱহাৰ কৰিছে মোৰ ঘৰতো আছে ট্ৰাংক গতিকে মই এনেকুৱা কৰিবগৈ লাগিব ভাবি থৈছোঁ ট্ৰাংককেইটা মানে কালাৰ চালাৰ কৰি এনেকুৱা কৰিম আৰু ইমান ধুনীয়া যে মানুহৰ মনত আইডিয়াবোৰ আহে বৰ ভাল লাগে দেখি গতিকে মই এই মানে আইডিয়াটো ফ'ল' কৰিম আৰু সেইকাৰণে ভিডিঅ'টো কৰি থলোঁ আৰু চাওক মুঢ়া আৰু চব হেৰি ৰাখিছে কুশ্যনবোৰ ৰাখিছে তাৰপিছত এই ট্ৰাংক গোটেইখিনি যে দেখিছে টেবুলৰ নিচিনা এইখিনি ট্ৰাংক হয় আৰু এনেকৈ বাকচ বুলি যে কওঁ আমি টিঙৰ সেইখিনি তাৰ পৰা সেইকাৰণে ইয়াতো অকণ ভিডিঅ' কৰিলোঁ তাৰপিছত আমি ইয়াৰ পৰা গৈ আছোঁ আৰু যোৱাৰ পথত মানে এখন কেফে হয় তাত আমি সোমাইছিলোঁ আৰু ধুনীয়াকৈ আমি খালোঁ বলোঁ তাৰ পৰা আমি গৈছোঁ আৰু জাৰ্ণিটো এনজয় কৰি গৈছোঁ সোমাই য'ত ত'ত আৰু মই অকণ ভিডিঅ'টো দীঘলীয়াকৈ কৰিছোঁ এয়া দেখিছেনে আমাৰ সন্ধিয়া হৈছেগৈ আৰু গৈ পাওঁতে সন্ধিয়া হৈছেগৈ এইটো চবেই জানেই আৰু শ্বিলঙৰ এইটো গৈ থাকোঁতে চবেই পায় এইটো পইণ্টত চব ৰখে আৰু চবেই মাকৈ খায় একদম খুব ঠাণ্ডা আৰু কুঁৱলী আবৃত হৈ থাকে কেতিয়াবা আৰু সেইদিনা হোৱা নাই সেইদিনা ধুনীয়াকৈ পাহাৰটো দেখি আছোঁ দেখিছেনে কি ধুনীয়া এটা সুন্দৰ দৃশ্য এয়া সন্ধিয়া হৈ গ'লগৈ সন্ধিয়া এয়া তাৰপিছত আকৌ মই সন্ধিয়াৰ অকণমান চিনো লৈছোঁ ইমান যিহেতু বেলি বহা মুহূৰ্তৰ চিন বিৰাট ধুনীয়া আছিলে দেখিবলৈ সেইকাৰণে অকণ ভিডিঅ' কৰি ৰাখিলোঁ আৰু ইয়াতে লগাই দিলোঁ আৰু এইটো জাৰ্ণিৰ ভিডিঅ'টোতে লগাই দিছোঁ আপোনালোকলৈ গতিকে কেনেকুৱা পাইছে ইমানখিনিলৈকে ভিডিঅ'টো চাই জনাবচোন দেই আৰু সম্পূৰ্ণ চাই থাকিলে গম পাব আমি ক'ত থাকিলোঁ কেনেকৈ কি কৰিলোঁ কি খালোঁ আৰু কিমান যে এনজয় কৰিলোঁ সেইখিনি আপোনালোকে ভিডিঅ'টো চাই থাকিলেই গম পাব আৰু ইতিমধ্যে আমি এয়া গৈ পাই গ'লোঁ প'ল' অৰ্কিড আৰু প'ল' অৰ্কিডত আমি সোমাই খুব ধুনীয়াকৈ দেখিছেনে ইমান বেছি যে ধুনীয়া আৰু মই প্ৰথম গৈছোঁ প'ল' অৰ্কিড আৰু তাতে থকাকৈ প্ৰথম গৈছোঁ এয়া গতিকে তাৰ মানে খুব ধুনীয়া ব্যৱহাৰ পাতি আৰু গোটেই মানুহখিনি ইমান ধুনীয়া মানে ৰিচেপশ্যন তেওঁলোকৰ বিৰাট ভাল লাগিলে আৰু সেইটো খোৱা জেগা সেইটো ডিনাৰ লাঞ্চ তাৰ পৰা ব্ৰেকফাষ্ট সেইখিনি কৰা জেগা আমি যিহেতু গৈ পাইছিলোঁগৈহে আমি ৰুম ল'বৰ কাৰণে সোমাইছোঁ ৰুম যিহেতু আগতে বুক কৰা আছিল বাৰু গতিকে আমি কোনটো ৰুম কি কথা সেইবোৰ জানিবৰ কাৰণে ৰিচেপশ্যনত গ'লোঁ আৰু ৰিচেপশ্যনত সোমাই যোৱাৰ লগে লগে দেখিছেনে ৰুমটো ইমানেই বেছি ধুনীয়া মানে মই মানে কি ক'ম আৰু ভাষা নাই মানে ক'বলৈ আৰু প'ল' অৰ্কিডৰ ভিতৰখন আৰু এয়া বাহিৰে দেখাই আছোঁ বাৰু এতিয়ালৈকে সিফালে আমাৰ ৰুম আছে এই চিধা গ'লে গতিকে এইটো বিৰাট ধুনীয়া এটা পৰিৱেশ দেই ইমান যে বেছি ধুনীয়াকৈ ৰাখিছে এটা পাহাৰ জেগাত আৰু এইবোৰ চাবলৈ পোৱাটো এটা সৌভাগ্য মোৰে সৌভাগ্য হৈছিল বাৰু মোৰ অনন্যাৰ কাৰণেই সৌভাগ্য হৈছিল তাই যিহেতু মোক লৈ গৈছিলে আৰু ইয়াৰ ৰিচেপশ্যনৰ যিটো ৰুম মানে সেইটো ইমান ধুনীয়া যে বস্তুবোৰ আছে নিজৰ কিবা মানে মন চন ভাল লাগি যায় আৰু ইমান ধুনীয়া সজোৱা বস্তুবোৰ সৰুকৈ ৰাখিছে আৰু ফুল একদম গোটেই ফুল চবতে তেনেকৈ ৰাখিছিলে আৰু অকণমান মানে পুৰণা ঠাচৰ বস্তুবোৰ এখন মিৰৰ খুব ধুনীয়া এখন মিৰৰ ৰাখিছে বিৰাট ভাল লগা তাৰপিছতে এইফালে বেতৰ চোফা আৰু অকণমান আগুৱাই গ'লে এইখিনিবোৰ পেইণ্টিং কিবা কিবি মানে মই মানে যোনখিনিয়েতো প'ল' অৰ্কিড গৈছে জানেই আৰু কেনেকুৱা ক'ত কি সজোৱা বস্তুবোৰ আছে গতিকে ময়ো সেইকাৰণে ভাবিলোঁ মই ভিডিঅ' কৰি লওঁ আৰু ফেচবুকত মই সাঁচি থ'ম এইটো খুব ধুনীয়াকৈ আৰু যিহেতু মোক খুব ধুনীয়া সজাই থোৱা দেখিলে মানে মই বিৰাটেই বেছি ভাল পাওঁ আৰু সেইকাৰণে ভিডিঅ'টো কৰিলোঁ আৰু আমাৰ ৰুম পাই গ'লোঁ 509 নম্বৰ ৰুম এইটো মোৰ ৰুম আমি থকা ৰুম দেখিছেনে লেম্পবোৰ কেনেকৈ জ্বলাই দিছে ৱালত একচুৱেলি কেৰাচিন তেল নাই কিন্তু বাল্ব লগাই দিছে কাৰেণ্টত এটা ধুনীয়া পৰিৱেশ আৰু কৰি ৰাখিছে লেম্প জ্বলাই এইটো হ'ল বাথটাব এইটো বাথৰুম মানে তাতে গোটেই আছে আৰু কি যে ক্লিন এনেকুৱা এটা নিজৰ ঘৰটো কেতিয়াও কৰিবই নোৱাৰোঁ আৰু
মানে তাতে এনজয় কৰিছোঁ আৰু হোটেল বুলি আৰু গতিকে খুব ধুনীয়া লাগিছিলে খুব ধুনীয়াকৈ আমি দুদিন পাৰ কৰিছিলোঁ আৰু অনন্যাক এইটো চেগতে থেংকছ দিছোঁ আৰু তাই যে মোক লৈ গ'ল আৰু এনেকুৱা এটা পৰিৱেশত ৰাখি মেলি কাম কৰিলোঁ আমি ধুনীয়াকৈ শ্বুটিং কৰিলোঁ ৰাতি ডিনাৰ পাই গ'লহি ৰুমতে দি দিলে ডিনাৰ গতিকে আমি ডিনাৰ খালোঁ আৰু তাৰপিছত ওলাই গ'লোঁ সেই ৰিচেপশ্যনৰ মানে য'ত ডিনাৰ খায় সেই জেগাটোত ধুনীয়াকৈ বনফায়াৰ হৈ থাকে আৰু তাতে মানে খুব ধুনীয়া মিউজিক হৈ থাকে গান গাই থাকে লাইভ গাই থাকে আৰু যিগৰাকীয়ে লাইভ গাইছিলে তেখেতো খুব ধুনীয়াকৈ গানটো গাইছে একদম শুনিলে শুনি থাকিব মন যায় কিন্তু মই ভইচ ডাবিং দিয়াৰ কাৰণে গানটো মিউট হৈ গ'ল মানে কিছুমান এডিটিং নাজানো কেনেকৈ কি ৰাখিব লাগে গতিকে এই গানটো গোৱা মুহূৰ্তখিনিও আছে সেইটো গাইছিলে আৰু খুব ধুনীয়াকৈ জব কোই বাত বিগড় যায় সেই গানটো গাইছিলে খুব ধুনীয়াকৈ দেই সেইকাৰণে কৈ দিছোঁ আৰু কোনটো গান গাইছিলে এয়া ৰাতি আমাৰ ডিনাৰৰ জেগা আমি ডিনাৰ খাই আহিলোঁ ৰুমতে বাৰু তথাপি খোৱা জেগাকণলৈ আহিছোঁ আৰু খুব ধুনীয়া আৰু আমাৰ অসমৰে ল'ৰা এজন লগ পালোঁ এজন আমাৰ অসমৰ ল'ৰা তাতে তেওঁ ছাৰ্ভিচ কৰে এমপ্লয়াৰ হয় তেওঁৰ লগতো কথা পাতিলোঁ খুব ধুনীয়াকৈ খুব ধুনীয়া এনজয় কৰিছোঁ আৰু পৰিৱেশটো আৰু দেখিছেনে খোৱা জেগাটো বিৰাটেই ধুনীয়া এইটো ডিনাৰ চব ৰেডি হৈ আছে যোনে যি খায় আৰু এনেকৈ ৰেডি কৰি থৈছে আৰু খাবৰ কাৰণে লৈ বুফে ছিষ্টেম লৈ খালেই হ'ল আৰু এয়া গতিকে ইমান এটা ধুনীয়া মানে পৰিৱেশ প'ল অৰ্কিডৰ সেইকাৰণে একচুৱেলি ভিডিঅ'টো মই নকৰাকৈ নোৱাৰিলোঁ আৰু আপোনালোকলৈ ভিডিঅ'টো ভাল পাব বুলিয়ে আগবঢ়াই দিছোঁ বহুত দীঘলীয়াও হৈছে ভিডিঅ'টো উপায় নাই যিখিনি ভিডিঅ' কৰি আনিছিলোঁ দিবই লাগিব নিদিলে মনটোৱে বেয়া লাগিব সেইকাৰণে একচুৱেলি ভিডিঅ'বোৰ মই এনেকৈ জইন কৰি গৈছোঁ এয়া পূৰা বনফায়াৰ হৈছে ৰাতি যেতিয়া খুব ঠাণ্ডাৰ পৰিৱেশত এনেকৈ জুইকুৰা জ্বলোৱা যায় কিমান যে বেছি ভাল লাগে আপোনালোকে হয়তো গমেই পায় আৰু মোৰ অনুভৱটোও গম পাইছে যে কিমান ভাল লাগিছে আৰু এয়া আমি গানৰ তালে তালে অকণমান নাচিবলৈ ধৰিছিলোঁ এয়া এনেকৈ আমি একদম ৰিদম লৈ লৈ আৰু জুই সেকি পূৰা এনজয় কৰি নাচি আছোঁ আৰু দেই আৰু বিৰাট ভাল লাগিছে যিহেতু অনন্যা মোৰ বেষ্ট ফ্ৰেণ্ড আৰু তাইৰ লগত গ'লে মানে কোনো কাৰণতে বেয়া পৰিৱেশত যোৱা নহয় ইমান ভাল পৰিৱেশত তাই লৈ যায় ধুনীয়াকৈ খুৱাই বোৱাই একদম ধুনীয়াকৈ আৰু যিহেতু আমি শ্বুটিং কৰিব গৈছোঁ আৰু শ্বুটিঙৰ মজাটোও বেলেগ পিছদিনা আমাৰ সোনকালে কল টাইমো আছিলে গতিকে আমি তাতেই ব্ৰেকফাষ্ট কৰি শ্বুটিং যাম আৰু গতিকে শ্বুটিঙৰ ভিডিঅ'বোৰ দিলোঁ বাৰু কিন্তু খালি এইটো ভিডিঅ' মই কৰা নাছিলোঁ আৰু এইখিনি কৰিছিলোঁ এয়া আৰু ডুৱেটো গাইছিলে কিন্তু গানটো মই দিব নোৱাৰিলোঁ এয়া আমাৰ অসমৰ ল'ৰা এজন খুব ধুনীয়া আৰু কথা বতৰা খুব ভাল আমি অসমৰ পৰা যোৱা বুলি জানি আমাৰ লগত খুব ধুনীয়াকৈ কথা বতৰা পাতিবলৈ আহিলে তেওঁ আৰু আমাক খুব ধুনীয়াকৈ তেওঁ মানে গাইড কৰিলে গোটেইখিনি খুব ধুনীয়াকৈ সেইকাৰণে ভাল লাগিলে তেওঁকো থেংক ইউ দিছোঁ নামটো পাহৰি গ'লোঁ বাৰু হ'লেও তেওঁক থেংক ইউ দিছোঁ এয়া গান গাই আছে কিন্তু গানটো মই শুনাব পৰা নগ'ল দেই তাৰ বাবে মই দুখিত আৰু কি কৰিলে জানো ভইচটো মানে অকণমান কাটি দিলে হ'লহেঁতেন চাগে কিন্তু মই নাজানিলোঁ এইটো এডিটিং কৰিব সেইকাৰণে আপোনালোকে দুখটাই নধৰিব আৰু গানটো কিন্তু খুব ধুনীয়াকৈ গাইছিলে তেওঁলোকে পিছদিনাও মই তেওঁলোকক লগ ধৰি কৈছিলোঁ আপোনালোকে বৰ ধুনীয়া গানটো গাইছে আপোনালোকৰ ভইচটো বিৰাটেই ধুনীয়া এনেকৈ কৈছিলোঁ তেওঁলোকক গতিকে এইজন অসমৰে গম পাইছেই মই কৈছোঁ এই ল'ৰাজনৰ কথা আৰু বিৰাট ধুনীয়াকৈ আমাৰ লগত বহুতখিনি টাইম কটাইছে আমাৰ লগত তেওঁ দেই সেইকাৰণে ভাল লাগিলে আৰু গানটো দিব পৰা হ'লে মোৰ সঁচাকৈ বৰ ভাল লাগিলহেঁতেন গানটো দিব নোৱাৰিলোঁ আৰু গতিকে এতিয়া আমি যাম আকৌ ৰুমত যাম আৰু ৰুমত গৈ অকণ শুমগৈ তাৰপৰা ৰাতিপুৱা আমি কি খালোঁ কি কৰিলোঁ ব্ৰেকফাষ্ট কেনেকৈ কৰিলোঁ কেনেকুৱা ধৰণৰ ব্ৰেকফাষ্ট দিছে সেয়া আপোনালোকে দেখিবলৈ পাব চাই থাকক ভিডিঅ'টো দীঘলীয়া হৈছে যদিও মানে আপোনালোকে আমনি নাপাব ভিডিঅ'টো চাওক আৰু বিৰাট ভাল পাব মানে সেইকাৰণে মই ভিডিঅ'টো কৰিছোঁ গানটো মই এনেকৈ সম্পূৰ্ণই উঠাইছিলোঁ খালি দিব পৰা নগ'ল এয়া পিছদিনা মৰ্ণিং পিছদিনা এইটো নহয় এইটো ৰাতিৰে হয় এইটো গতিকে এনেকৈ আমি ৰাতি খাবলৈও ল'লোঁ ডিনাৰ গতিকে ৰাতি ডিনাৰ খাবলৈ লৈছোঁ মাছ ফ্ৰাই কিবাকিবি এনেকৈ পোলাও তাৰপৰা পনীৰ এনেকৈ আছিলে কিন্তু মই সঁচা কথা ক'বলৈ গ'লে ৰাতিৰ সাঁজটো ইমান বেছি ভাল নাপালোঁ এয়া মৰ্ণিং হৈ গ'ল মৰ্ণিং মোৰ যোনটো ৰুম 509 তাৰ পৰা মানে ইমানেই ধুনীয়া ভিউটো দেখিবলৈ
দেখিছেনে আপোনালোকে কেনেকুৱা যে ধুনীয়া নহয় মানে ক'ৰবাত স্বৰ্গৰ পুৰীত থকা নিচিনা আৰু মানে এই তাত যে মই থাকিবলৈ পাইছোঁ এনেকৈ একাপ চাহ খাই আছোঁ এই ঝুলনাখনতে বহি ইমান বেছি ভাল লাগিছে পৰিৱেশটো সকলো যেন দুখ ভাগৰ চব পাহৰি গোটেই নেচাৰৰ আনন্দটো লৈছোঁ পৰিৱেশৰ আনন্দ লৈছোঁ দেখিছেনে আপোনালোককো দেখুৱাইছোঁ আপোনালোকে যোনখিনিয়েতো গৈছে গমেই পায় আৰু মোৰো সৌভাগ্য হ'ল মই পলৰকিটত থাকি এনেকৈ পৰিৱেশটো এনজয় কৰিছোঁ ইমান বেছি ভাল লগা মানে এনভাইৰমেণ্ট ইমান ধুনীয়া বেছি আৰু শ্বিলঙৰ কথা মানে কৈ শেষ কৰিব নোৱাৰি যিটো ভগৱানে সৃষ্টি কৰা এটা মানে খুব ধুনীয়া মানে ঠাই আৰু এখন খুব ধুনীয়া ঠাই ভগৱানৰ সৃষ্টিবোৰ যে সঁচাকৈ মানে মানিবলগীয়া মানে ভগৱানে কি যে সৃষ্টি কৰিছে আচৰিত আচৰিত বস্তু হয়নে ভগৱানে আপোনালোককো সৃষ্টি কৰিছে আমাকো সৃষ্টি কৰিছে এনেকুৱা এখন পৃথিৱী সৃষ্টি কৰিছে কিমান ধুনীয়া সুন্দৰ এখন পৃথিৱী সৃষ্টি কৰিছে তাতে আমি বসবাস কৰিছোঁ মানুহ হিচাপে গতিকে মানুহ জন্মলৈ আমি পৃথিৱীলৈ আহিছোঁ এইখন পৃথিৱী আমি দেখা পাইছোঁ ভগৱানৰ কাৰণে আৰু মা দেউতাৰো কাৰণে গতিকে এইখিনি সদায় মানে ঋণ পৰিশোধ কৰিব নোৱাৰি ভগৱানৰো মা দেউতাৰো চবৰে গতিকে চবকে ইমান ধুনীয়াকৈ সৃষ্টি কৰিছে চব এটা নিখুঁত বস্তু সৃষ্টি কৰিছে ভগৱানে দেখিছেনে আৰু ময়ো সেইকাৰণে অকণ মানুহ হ'বলৈ চেষ্টা কৰোঁ আৰু মই মানুহক খুব বেছি বেয়া নাপাওঁ আৰু মানুহ আকলোৱা মই মানুহ খুব বেছি ভাল পাওঁ মানুহক বেছি বেয়াকৈ ক'বও নোৱাৰোঁ আৰু বেয়া ভাবিবও নোৱাৰোঁ এয়া পিছদিনা মৰ্ণিঙৰ আমি ব্ৰেকফাষ্ট কৰিব গৈছোঁ দেখিছেনে জুচ ভেৰাইটি জুচ চুপ চব আছে আৰু চচ ফ্ৰুটছ তাৰপৰা চেণ্ডউইচ তাৰপৰা পৰঠা তাৰপিছত মানে বহুত কিছুমান বস্তু মই নামেই নাজানো দেই যিহেতু আমি গাঁৱলীয়া বস্তু মই বাৰু এয়া দাল মাখনি লৈছোঁ তেনেকৈ কিছুমান বস্তু লৈছোঁ আৰু নিজে ভাল লাগিব বুলি জানি খাবলৈ সঁচাকৈও হয় বিৰাটেই ভাল লাগিছিলে খাই জুচ ল'লোঁ আৰু অন্যান্য যি লৈছে ময়ো ভাবিছোঁ সেয়াকৈ লওঁ আৰু সেয়াই ভাল লাগিব মইতো ইমান বুজি নাপাওঁ যিহেতু আমি ইমান বাহিৰত ঘূৰা নাই খোৱা নাই এয়া আমি ব্ৰেকফাষ্ট লৈ ল'লোঁ আমাৰ ডাইনিঙত খুব ধুনীয়াকৈ লৈছোঁ এয়া ব্ৰেকফাষ্ট কি খাম কি নখাম মানে তেনেকুৱা লাগিছে আৰু বুজিও নাপাওঁ নামবোৰো ইমান নাজানো লিখা আছে হ'লেও আৰু ইমানটো আৰু পোৱা নাই গতিকে ঘূৰিবলৈও পোৱা নাই ইমান এনেকৈ খোৱাৰ পৰিৱেশো দেখা নাই গতিকে নতুনকৈ এইবোৰ দেখি মানে নিজকে আচৰিত লাগিছে আৰু খাইছোঁ ধুনীয়াকৈ আৰু খাবলৈ টেষ্টো হৈছে কিছুমান বস্তু মই নিজে ভালো পোৱা নাই অথচ মই এনজয় কৰিছোঁ খাই কিন্তু বিৰাট ভাল লাগিলে পৰিৱেশটো আৰু দেখিছেনে কিটচেনৰ পৰা গোটেইখিনি একদম মানে গোটেই ডাইনিং হলটো বিৰাট ধুনীয়া বিৰাট ডাঙৰ আৰু যোনে যেনেকৈ মন যায় তেনেকৈ লৈ খালেই হ'ল আৰু চব আছে কিন্তু চাহৰ পৰা আদি কৰি কফিৰ পৰা গ্ৰীণ টি বা মানে অমলেট গোটেই আৰু মানে মই আপোনালোকক নাম নাজানো কাৰণে গোটেইখিনি ক'ব নোৱাৰিলোঁ এই ভিডিঅ'টোতে আপোনালোকে দেখি গম পাব আৰু ভাবিব চাগে আপোনালোকে ইমান মূৰ্খ নামবোৰ নাজানে সঁচাকৈয়ে বাৰু মই মূৰ্খ নামবোৰ নাজানো দেই কাৰণ ইমান এনেকুৱা পৰিৱেশ পোৱাও নাই এনেকৈ খোৱাও নাই এনেকৈ যোৱাও নাই যাওঁ হোটেলত তেনেকৈ নাখাওঁ মেকআপ চেকআপ কৰি কেতিয়াবা গুচি আহোঁ কিন্তু এইবাৰ যে থকাকৈ গ'লোঁ এটা বেলেগ এটা সুকীয়া আমেজ পালোঁ সেইকাৰণে মানে খুবেই মই হেপ্পী আৰু এয়া ব্ৰেকফাষ্টৰ থালিখন সজাই ল'লোঁ ধুনীয়াকৈ চাটনি টাটনি ল'লোঁ ধুনীয়াকৈ খাবলৈ আমি বহিমগৈ আৰু তাৰপিছতে আমি এয়া দেখিছেনে কি ধুনীয়াকৈ সজাই ল'লোঁ পূৰা খাইছোঁ আৰু মই কিন্তু আৰু ইমান টেষ্টিও লাগিছে আৰু খুব ধুনীয়া আলু পৰঠা লৈছোঁ খাবলৈ বিৰাট ভাল লাগিছে খাই আৰু তাৰে জেম জেলিবোৰ ইমানেই বেছি ধুনীয়া খাবলৈ আৰু চব মানে অৰ্গেনিক তাতে বনোৱা এনেকৈ কৈছে আৰু গতিকে খাই ভাল আৰু তাৰ পৰা খোৱা ডাইনিং হলটোৰ পৰাই পূৰা ছুইমিং পুল গোটেই পাহাৰ গোটেইখিনি দেখি থাকি আৰু সেই প্ৰাকৃতিক সৌন্দৰ্য চাই ধুনীয়াকৈ খাই থাকিব পাৰি গতিকে আমি খাইও আছিলোঁ মই খোৱাৰ মাজতে অলপ ভিডিঅ' কৰিছোঁ এনেকৈ আৰু ছুইমিং পুল যিটো খুব ঠাণ্ডা সেইকাৰণে গা ধুব নোৱাৰিলোঁ ইমান বেছি ঠাণ্ডা আৰু ছুইমিং পুল এটা এনজয় কৰিব নোৱাৰিলোঁ আৰু এয়া দেখিছেনে ডাইনিঙত কি ধুনীয়াকৈ থোৱা আছে চব বস্তুবোৰ মানে কিটচেনত ইমান যে বেছি ধুনীয়া মানে এনেকুৱা যদি নিজৰ ঘৰ এখন যদি ৰাখিব পাৰিলোঁ বৰ ভাল লাগিলেহেঁতেন তাৰপিছত মই এটা জেগালৈ গৈ আছোঁ সেইটো জেগা কি গম পাইছেনে সেই ৱালখনৰ ওচৰলৈ মই গৈ আছোঁ আৰু ৱালখনত যি আমি যে এই খুন্দনা ব্যৱহাৰ কৰোঁ যে আগতে আমাৰ আইতাহঁতে খুন্দি খাইছিলে তামোল এনেকুৱাবোৰত গতিকে দেখিছে খুন্দনাবোৰ কি ধুনীয়াকৈ সজোৱা আছে ইমান যে বেছি ভাল লাগিছে ময়ো যেন এটা সজাই থ'ম তেনেকুৱা লাগিছে এতিয়া মানে খুন্দনা পালেই যেন কিনিম তেনেকুৱা এটা অনুভৱ হৈ আছে আৰু ঘৰতো যেন এনেকুৱা এখন ৱাল অকল খুন্দনাবোৰৰ মানে সজাই থ'ম আৰু তাৰপিছত মই পাহাৰৰ
নেচাৰ আনন্দ ল'বলৈ অকণমান এই ডাইনিং হলৰ পৰা অকণ বাহিৰলৈ আহিলোঁ তাৰ পৰাই ভিডিঅ' কৰিলোঁ আৰু ভিডিঅ'টোত মই কেনেকৈ খোজকাঢ়ি কাঢ়ি আহিছোঁ আপোনালোকে চাব আৰু গতিকে মোক দেখিবলৈ ভাল লগা নাই কিন্তু পাহাৰখনৰ কাৰণে ভাল হৈছে দেখিছেনে মই একদম পূৰা আৰু ষ্টাইলত আহি আছোঁ আৰু গপছত মানে পূৰা পাহাৰটোৰ আমেজ লৈছোঁ প্ৰকৃতিৰ আমেজ লৈছোঁ খুব ধুনীয়াকৈ বিৰাট ভাল লাগি আছে মনটো আৰু পাহৰিব পৰা নাই স্মৃতিবোৰ সেইকাৰণে আজি আকৌ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইলোঁ আৰু এটা আমি জেগা এইটো দেখিছেনে ইয়াৰ পৰা গোটেই বাংলাদেশখন দেখি থাকি মানে আমি য'ত আছোঁ তাৰ পৰা সেই ৰুমটোৰ পৰা গোটেই বাংলাদেশৰ গোটেই বাংলাদেশখন দেখা পায় আৰু বাংলাদেশখন যে ইমান ওচৰৰ পৰা দেখা পায় ভালেই লাগি গৈছিলে মনটো পায় সেইকাৰণে ভাবিলোঁ ভিডিঅ' কৰোঁ আৰু এইটো এটা ৰুম যিটো ৰুমৰ আমাৰ আছিলোঁ ৰাতি গতিকে অলপমান খেচনি মেচনি হৈ গ'ল সেইখিনিও অকণমান ভিডিঅ' কৰি থ'লোঁ বিৰাট ধুনীয়া আৰু পাহাৰটো সতি মানে লাক্সাৰিয়াছ আৰু যিখিনি মানে মানুহে হেৰি মানে এফৰ্ড কৰিব পাৰে মইতো নিজে এফৰ্ড কৰাই নাই এইখিনি পইচা মই খৰচ কৰাই নাই গতিকে মোৰ নিজৰো বেয়া লাগিছিলে গোটেই শ্বুটিঙৰ ইউনিটেই দিছে গোটেই পইচাখিনি বাৰু আৰু ইমান ধুনীয়া এটা জেগাত ৰাখিছে সেইকাৰণে মোৰ বিৰাট ভাল লাগিলে আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ ভিডিঅ'টোৰ যোগেৰে এয়া গতিকে খুব দীঘলীয়াই হৈছে ভিডিঅ'টো বহুত 21 মিনিটমান হৈছে ভিডিঅ'টো কিন্তু এতিয়া কোনটো ভিডিঅ' দিম কোনটো ভিডিঅ' নিদিম কোনটো ভিডিঅ' কাটি দিম তেনেকুৱা হৈছিলে গতিকে একেলগতে গোটেই ভিডিঅ'খিনি মই একচুৱেলি জইন কৰি দিলোঁ আপোনালোকে চাব অকণমান মানে মনেৰে চাব অকণমান ধৈৰ্যৰে চাব আৰু ভিডিঅ'টো চবৰে চাগে ইমান দেৰি চাবলৈ সময় নহ'বও পাৰে হ'লেও আপোনালোকে চাব বুলি আশা ৰাখি ভিডিঅ'টো কৰিছোঁ মানে নোৱাৰিলোঁ কিছুমান বস্তু কাটিবলৈ মন যোৱা নাই গতিকে এড কৰি দিছোঁ ভিডিঅ'টোতে ইমান ধুনীয়া ধুনীয়া মুহূৰ্তখিনি কেনেকৈ এড নকৰাকৈ থাকোঁ তেনেকুৱা এটা অনুভৱ হৈছিলে গতিকে সেইকাৰণে মই এড কৰিলোঁ আৰু গোটেই জাৰ্ণিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ গতিকে আপোনালোকে চাওক মই শ্বিলং চেৰাপুঞ্জীৰ এটা ধুনীয়া যাত্ৰা আৰু ধুনীয়া সময় প'ল' অৰ্কিডৰ সেইখিনি মই আপোনালোকলৈ ভিডিঅ' যোগেৰে আগবঢ়াইছোঁ এয়া গোটেই বাংলাদেশখন দেখি আছোঁ দেখিছেনে আৰু এটা আমি ইয়াৰ পৰা আমি এটা জেগালৈ যামগৈ নামটো একচুৱেলি মই পাহৰি থাকিলোঁ দেই কি জেগালৈ যাম সেইটো বিৰাট ধুনীয়া জেগা এটা কি আছিলে কি খালিফাই আছিলে কিবা এটা তেনেকুৱা মই নোৱা খালিফাই নে কিবা এটা এনেকুৱা আছিলে গতিকে সেইটো জেগা পাই গ'লোগৈ আমি আৰু ইমান ধুনীয়া যে পোহৰ ইমান ধুনীয়া ৰ'দ ইমান ধুনীয়া চাফা মানে একো ক'তো মানে ধূলি এটুকুৰ মানে উৰি থকা নাই দেখিছেনে কিমান ক্লিন এটা পৰিৱেশ মানে এনেকুৱা পৰিৱেশ যদি আমাৰ অসমতো হ'লহেঁতেন এনেকুৱা এটা আমি থাকিবলৈ পালোঁহেঁতেন বৰ ভাল লাগিলহেঁতেন চাগে এনেকৈ অনুভৱ কৰিছোঁ গতিকে এতিয়া মই গৈ আছোঁ এটা পাহাৰৰ পৰা ঝৰ্ণা বৈ আহিছে চাব হা মই আপোনালোকক দেখাই আছোঁ ইমান যে বেছি ধুনীয়া মানে গোটেই স্বৰ্গ আৰু ভগৱানৰ সৃষ্টি মানে অতুলনীয় ক'বলৈ প্ৰকাশ কৰি মানে শেষ নহ'ব ভগৱানৰ যি সৃষ্টি আৰু ইয়াতে বাহিৰৰ টুৰিষ্টবোৰো আহিছে খুব ধুনীয়াকৈ চাই আছে দেখিছেনে কিমান ওপৰৰ পৰা সেয়া যে তলত ব্লু কালাৰ দেখিছে সেইখিনি পানী সেই ওপৰৰ পৰা অহা পানীখিনি দেখিছেনে পূৰা ধোঁৱা নিচিনাকৈ ফগ নিচিনাকৈ পৰিছে আৰু তলত গৈ একদম ব্লু কালাৰ নিচিনা এটা ফুটি উঠিছে ইয়াত দেখিছে কিমান ওপৰৰ পৰা মানে এইটো কি ফলছ আছিলে পাহৰি থাকিলোঁ মই বিৰাট ভাল লগা মানে মই ক'ত আছোঁ নিজেই বুজি পোৱা নাছিলোঁ আৰু সেইকাৰণে ভিডিঅ'টো কৰিলোঁ খুবেই এনজয় কৰিছোঁ পৰিৱেশবোৰ মানে ইমান বেছি যে ভাল লগা আৰু কোন কোন গৈছে এইটো জেগালৈ জনাবচোন দেই কমেণ্টছ কৰি মোৰো সৌভাগ্য হ'ল এই জেগাকণলৈ চাবলৈ যাবলৈ প্ৰথমবাৰৰ কাৰণে গ'লোঁ আৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ আৰুনো কি ক'ম প্ৰকৃতিৰ কথা কৈ শেষ কৰিব নোৱাৰি শ্বিলঙৰ বৰ্ণনা দি শেষ কৰিব নোৱাৰি আৰু শ্বিলঙৰ বিষয়ে ইমান নাজানো কিন্তু যিকণ দেখিলোঁ সেইখিনিকে আপোনালোকলৈ লগত শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত কথা পাতি ভিডিঅ'টো আগবঢ়াইছোঁ এয়া গতিকে কেনেকুৱা পাইছে বাৰু ইমান দীঘলীয়াকৈ ভিডিঅ'টো দিছোঁ আপোনালোকে চাই আমনি নাপাব প্লিজ ভিডিঅ'টো চাব আৰু কমেণ্টছ কৰিব কিন্তু দেই কোনে কোনে এই জেগাটোলৈ গৈছে আৰু কোন কোন প'ল' অৰ্কিডত থাকিছে কেনেকুৱা পৰিৱেশ আপোনালোকে জানেই গতিকে সেইখিনি এটা এবাৰ মোৰ লগত কমেণ্টছ কৰি শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো খুব ধুনীয়াকৈ আপোনালোকে ইমান দেৰিলৈ চাই থকাৰ কাৰণেও আপোনালোকক মই ধন্যবাদ জনাইছোঁ ইমান দীঘলীয়া এটা ভিডিঅ' একচুৱেলি চাই থকাৰ ধৈৰ্য চবৰে নহয় যোনে যোনে চাব যোনে যোনে চাইছে তেওঁলোকলৈ মই
অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ভিডিঅ' ইমান দীঘলীয়া ভিডিঅ' এটা কৰাৰ পাছতো আপোনালোকে যে সম্পূৰ্ণকৈ চাইছে চাবলৈ ধৈৰ্যৰে বহিছে সেইকাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু এয়া গোটেইখিনি আৰু দেখাই আছোঁ আৰু যে কিমান কি থাকি গ'ল দেখাবলৈ আৰু ভিডিঅ'বোৰ দিবলৈও নোৱাৰিলোঁ কৰাও নহ'ল স্পেচো নাইকিয়া হ'ল মোবাইলত যিহেতু ইমান ভিডিঅ' কৰিলোঁ গতিকে বেছিখিনি কৰিব নোৱাৰিলোঁ বস্তু কিনা মেলা এইখিনি কৰিছিলোঁ ধুনীয়া ধুনীয়া বস্তু কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ গতিকে এনেকৈ এইখিনি কৰি আপোনালোকলৈ আগবঢ়াই দিছোঁ আৰু এনেকৈ ধুনীয়া ধুনীয়া মই ভিডিঅ' দি থাকিম ইয়াত দেখিছেনে পানীখিনি মই একদম জুম কৰি উঠাইছিলোঁ যিমানখন পাৰোঁ জুম কৰিছোঁ আৰু এয়া আৰু পূৰা একদম ক্ল'জত আনি পানীখিনিলৈকে মই উঠাবলৈ চেষ্টা কৰিছোঁ আৰু দেই দেখিছেনে পূৰা ধোঁৱা পৰি থকা নিচিনাকৈ পৰি আছে ইমান বেছি ভাল লগা মুহূৰ্ত গতিকে আপোনালোকে ভিডিঅ'টো চালে আৰু কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব ধুনীয়াকৈ কেনেকুৱা পালে ভিডিঅ'টো সেইটো জনাব আৰু কোন কোন গৈছে মই কৈছোঁ আগতো জনাব আৰু ভিডিঅ'টো বহুত দীঘলীয়া হোৱাৰ কাৰণে আপোনালোকক ক্ষমা বিচাৰিছোঁ আপোনালোকক চাবলৈ অনুৰোধ কৰিছোঁ খালি ভিডিঅ'টো চাব আৰু চাবলগীয়া মানে যিখিনি মই ভিডিঅ' কৰিছোঁ যিমান দীঘলীয়াকৈ হ'লেও চাবলগীয়া ভিডিঅ' বুলিয়ে মই আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে চাই আমনি নেপাব বুলিয়ে আগবঢ়াইছোঁ খুব এনজয় কৰিব ভিডিঅ'টো চাই সেই বুলিয়ে মই আপোনালোকলৈ খুব দীঘলীয়া হ'লেও ভিডিঅ'টো আপোনালোকলৈ মই আগবঢ়াইছোঁ গতিকে সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু ইমান দীঘলীয়া সময় এটা ধৈৰ্যৰে চাই থকাৰ কাৰণে আপোনালোকক অশেষ 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 ধন্যবাদ জনাইছোঁ থেংক ইউ